সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে বাম্পাৰ অফাৰ। ছাব্বিছ মে'ৰ পৰা 10 জুনলৈ চলিব এই অফাৰৰ সুবিধা। অহা 26 মে দেওবাৰে অনুষ্ঠিত হ'ব সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। অহা 26 মে ৰবিবাৰ দিনাখন আমি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ তৰফৰ পৰা দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰিব গৈ আছো। উক্ত অনুষ্ঠানত মই সকলোকে সদৰেৰে এই মাধ্যমৰ জৰিয়তে নিমন্ত্ৰণ জনাইছো। সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন বৰ্ষপূৰ্তি উপলক্ষে ৰাইজলৈ ৰেহাই মূল্যত আগবঢ়াব স্বাস্থ্য সেৱা। বৰপেটা জিলাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ কাষতে জডিয়াৰ মেটুৱাকুচিত অৱস্থিত সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বৰ্ষপূৰ্তি অনুষ্ঠানটি। অহা 26 মে 2024 26 মে তাৰিখে দেওবাৰে অনুষ্ঠিত হ'ব সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি উপলক্ষে ৰোগীসকললৈ বাম্পাৰ অফাৰ দিছে অনুষ্ঠান। 26 মে'ৰ পৰা 10 জুনলৈকে চলিব এই অফাৰৰ সুবিধা। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে আটাইকেইটা পৰীক্ষা নিৰীক্ষাৰ বাবদ হ'ব লগা 4,420 টকা মুঠ খৰচৰ ভিতৰত মাত্ৰ 1,770 টকাতে লাভ কৰিব সুবিধা। একেদৰে হৃদৰোগীৰ বাবে পৰীক্ষা নিৰীক্ষা বাবদ হ'ব লগা 6,430 টকা খৰচৰ সলনি মাত্ৰ 4,112 টকা ৰেহাই মূল্যত লাভ কৰিব বাম্পাৰ অফাৰ। সেইদৰে CBC RFT LFT টেষ্টত 2,570 টকাৰ বিপৰীতে মাত্ৰ 1,156 টকাতে লাভ কৰিব সুবিধা। FBS PPBS HbA1c আদি টেষ্টৰ ক্ষেত্ৰত 850 টকাৰ বিপৰীতে মাত্ৰ 382 টকাতে লাভ কৰিব সুবিধা। গৰ্ভৱতী মহিলাৰ বাবে প্ৰদান কৰিছে 1,692 টকাৰ এক ৰেহাই মূল্য পৰীক্ষা নিৰীক্ষা পেকেজ। লগতে অন্যান্য টেষ্টৰ ক্ষেত্ৰতো দিছে বাম্পাৰ অফাৰ। সেয়ে পলম নকৰি অতি শীঘ্ৰে এই সুবিধা লাভ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ডায়াগনষ্টিক চেণ্টাৰৰ কৰ্তৃপক্ষই। সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে অহা 26 মে'ৰ পৰা 10 জুনলৈ আগবঢ়োৱা এই সুবিধা গ্ৰহণ কৰিবলৈ আৰু সবিশেষ জানিব তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আগতীয়াকৈ বুকিং কৰিবলৈ 6003609296 নম্বৰত যোগাযোগ কৰক। এই নম্বৰত যোগাযোগ কৰাৰ লগতে বৰ্ষপূৰ্তি অনুষ্ঠানটোত উপস্থিত থাকি দিহা পৰামৰ্শৰে আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছে উদ্যোক্তাসকলে। নমস্কাৰ। পোনপ্ৰথমে মই বৰপেটাবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যথেষ্ট মৰম আৰু উৎসাহ উদ্দীপনা আৰু দিহা পৰামৰ্শৰ বাবে আমি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ সফলতাৰে 2 বছৰ অতিক্ৰম কৰিলোঁ। আপোনালোকে জানে সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ জন্ম লগ্নৰে পৰা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দুখীয়া নিচলা ৰাইজৰ লগত সদায় আছে। আমি যেতিয়া সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ 2022 বৰ্ষত মে' মাহৰ 26 তাৰিখে যেতিয়া আমি উদ্বোধন কৰিছিলোঁ, ঠিক জুনৰ মাহৰ পৰাই আমাৰ খুব বানপানীৰ প্ৰকোপ হৈছিলে। তেতিয়াৰ পৰা আমি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ ফালৰ পৰা আমি ৰাইজৰ ওচৰত গৈ বিভিন্ন সময়ত বান এলেকাসমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ আমাৰ সাধ্য অনুযায়ী আমি তেওঁলোকক যথেষ্টখিনি সহায় সহযোগিতা কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকুৱাকৈ আমি যেতিয়া প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছিলোঁ, সেই বুলিও আমি ৰাইজৰ সুবিধাৰ্থে তেওঁলোকক আমি যথেষ্টখিনি পৰীক্ষা নিৰীক্ষাসমূহৰ ক্ষেত্ৰত আমি প্ৰায় 15 দিন সময়লৈ এটা ভাল অফাৰত তেওঁলোকক ডিছকাউণ্ট দি তেওঁলোকক পৰীক্ষা নিৰীক্ষাসমূহ কৰাই দিছিলোঁ। ঠিক তেনেকুৱাকৈ একদম দুখীয়া মানুহবিলাকক আমি পৰীক্ষা নিৰীক্ষাখিনি যোৱা বছৰ আমি প্ৰায় বিনামূলীয়া কৰি দিছিলোঁ। ঠিক তেনেকুৱাকৈ এইবাৰ এই বুলিও আমি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰে কিছুসমূহ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ আৰু সেই পদক্ষেপসমূহ মই এতিয়া আপোনালোকৰ আগত ক'বলৈ যত্ন কৰিম। তাতে এড কৰি দিব। এতিয়া মই আপোনালোকৰ আগত আমাৰ সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ আমি ইমানবাৰে কৈ আছোঁ যে সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰ একচুৱেলি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰটোনো কি হয়? সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰটো এটা অট'মেটেড ফুল্লি হাই টেকনলজিকেল লেবৰেটৰী হয়, য'ত আমাৰ আল্ট্ৰাছাউণ্ড
5D আল্ট্ৰাছাউণ্ড হয় আৰু এক্সৰে ফুল্লি ডিজিটেল এক্সৰে ইয়াতে উপলব্ধ থাকিব আৰু তেজৰ সকলো ধৰণৰ পৰীক্ষাসমূহ ইয়াতে উপলব্ধ আছে লগতে আমাৰ ইয়াতে FNAC বায়োপসি আৰু যিখিনি কেঞ্চাৰ মাৰ্কাৰৰ টেষ্ট থাকে সেই টেষ্টসমূহ হয় লগতে আপোনাৰ ইউৰোফ্লোমেট্ৰি ECG ইকোকাৰ্ডিওগ্ৰাফি এনেকুৱাকে ইত্যাদি ধৰণৰ পৰীক্ষা ৰোগ নিৰ্ণয় কৰাৰ কাৰণে যিখিনি পৰীক্ষাৰ দৰকাৰ সকলো ধৰণৰ পৰীক্ষা ইয়াতে উপলব্ধ আছে লগতে আমাৰ সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰত আপুনি সকলো বিভাগৰ অভিজ্ঞ চিকিৎসকসকলক লগ পাব আপুনি মেডিচিন স্পেচিয়েলিষ্টক লগ পাব সাৰ্জাৰীক লগ পাব গাইনকলজিষ্টক লগ পাব অৰ্থপেডিক্সক লগ পাব পেডিয়াট্ৰিচিয়ানক লগ পাব সাইকেট্ৰিকক লগ পাব লগতে সুপাৰ স্পেচিয়েলিটি ডক্টৰবিলাকক সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰত লগ পাব সুপাৰ স্পেচিয়েলিটি ডক্টৰবিলাক কোনোবাই মাহত এবাৰ আহিছে কোনোবাই মাহত দুবাৰ তিনিবাৰ আহিছে যেনেকুৱাকে আমাৰ নিউৰোলজিষ্টক আপুনি আমাৰ ইয়াতে লগ পাব নিউৰোলজিষ্ট আপুনি ইউৰোলজিষ্টক লগ পাব এন্ড্ৰলজিষ্টক লগ পাব গেষ্ট্ৰোএন্ট্ৰলজিষ্টক লগ পাব কাৰ্ডিঅলজিষ্টক লগ পাব এনেকুৱা ধৰণৰ সুপাৰ স্পেচিয়েলিটি ডক্টৰবিলাকক আপোনালোকে লগ পাব গতিকে এই চেগতে মই বৰপেটাবাসীৰ সমূহ ৰাইজলৈ অনুৰোধ জনাম স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যদি আপোনালোকৰ কেতিয়াবা দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে পলম নকৰি সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ লগত সোনকালে যোগাযোগ কৰিব য'ত আপুনি ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা সুপৰামৰ্শ লগতে হাই টেকনলজিকেল মেচিনৰ দ্বাৰা পৰীক্ষাসমূহ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আপোনালোকে সুবিধা লাভ কৰিব আমি যেহেতু 2 বছৰ সফলতাৰে অতিক্ৰম কৰিলোঁ সেই সূত্ৰে আমি এই 2 বছৰ সফলতাৰ কৃতিত্ব ৰাইজক দিয়াৰ ক্ষেত্ৰত আমি ৰাইজলৈ এইবাৰ কিছু উপহাৰ স্বৰূপ আমি বিভিন্ন লেবৰেটৰীৰ ফালৰ পৰা পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত আমি সহায় বিশেষ ৰেহাইত আমি কৰি দিম বুলি এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু সেই উপলক্ষে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে আমাৰ সানৰাইজ ডায়াগনষ্টিক চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ৰাইজলৈ স্বাস্থ্যজনিত পৰীক্ষা নিৰীক্ষাসমূহ বিশেষ ৰেহাই মূল্যত উপলব্ধ থাকিব আৰু এই সেৱা উপলব্ধ থাকিব 26 মে যেহেতু আমাৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিন 26 মেৰ পৰা 10 জুনলৈ এই অফাৰটো থাকিব ৰাইজলৈ যেনেকৈ আমি ডায়েবেটিক পেচেণ্টৰ কাৰণে এটা পেকেজ বনাইছোঁ সেই পেকেজটো মই আপোনালোকক জনাব বিচাৰিছোঁ আজিকালি যদি দেখা যায় যে ম্যাক্সিমাম বিশেষকে আমাৰ লয়াৰ আছামৰ পালে ম্যাক্সিমাম ৰোগী ডায়াবেটিছত আক্ৰান্ত হৈ আছে গতিকে ডায়াবেটিক আক্ৰান্ত ৰোগীসকল কেতিয়াবা কোনোবা ধনী মানুহ আছে কেতিয়াবা গৰীব মানুহ আছে দুখীয়া মানুহ আছে আৰু সেই দুখীয়া মানুহবিলাকে বিভিন্ন সময়ত দেখা যায় যে স্বাস্থ্যজনিত ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষাসমূহ সঠিকভাৱে সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমস্যাত ভুগিব লগা হয় সেই ক্ষেত্ৰত যাতে এই ৰুটিন চেকআপখিনি যি ডায়াবেটিকৰ কাৰণে বেসিক দৰকাৰ সেইখিনি আমি ৰাইজলৈ এটা উপহাৰ পেকেজত দিব বিচাৰিছোঁ তাৰে ফাস্টিং ব্লাড সুগাৰ PPBS HbA1c TSH LFT RFT লিপিড প্ৰফাইল CBC ইউৰিনাৰী এই গোটেই পৰীক্ষাসমূহৰ যিটো সঠিক মূল্য হ'ল 4420 টকা যিটো বস্তু আমি ৰাইজলৈ উপহাৰ হিচাপত 1770 টকাত আমি ৰাইজলৈ 26 মেৰ পৰা 10 জুনলৈ উপলব্ধ থাকিব তাৰ পিছত আপোনালোকে আৰু দেখা পাব আজি এতিয়া বতৰটো খুব গৰমীয়া বতৰ খুব প্ৰচণ্ড গৰম এইখিনি সময়ত যদি দেখা যায় যে ম্যাক্সিমাম হাৰ্টৰ পেচেণ্টবিলাক তেওঁলোকে ৰুটিন চেকআপ এটা কৰি থাকিব লাগে কাৰণ প্ৰচণ্ড গৰমৰ কাৰণে এনেই মানুহৰ ব্ৰিথিং মানে ট্ৰাবল এটা হৈ থাকে গতিকে আমি এটা সুবিধা ইয়াতে ৰাখিছোঁ যে ফৰ গ্ৰেণ্ড হাৰ্ট চেকআপ এটা ৰাখিছোঁ য'ত হাৰ্টৰ কাৰণে বেসিক টেষ্টখিনি কৰিব লগা থাকে ইকোকাৰ্ডিওগ্ৰাফি ECG CBC T3 T4 TSH RBS কোলেষ্টৰেল ট্ৰাইগ্লিচাৰাইড LDL HDL ক্ৰিয়েটিনিন ইউৰিক এসিড ব্লাড ইউৰিয়া ক্যালসিয়াম SGPT SGOT এনেকুৱা গোটেই টেষ্টখিনিৰ যিটো সঠিক মূল্য প্ৰায় 6430 টকা যেটো আমি প্যাকেজত ৰাইজলৈ উপহাৰ হিচাপত দিব বিচাৰিছোঁ 4112 টকাত তাৰ পিছত তেনেকুৱাকে মই আৰু এটা গাই দিছোঁ
আপোনাৰ ANC প্ৰফাইল বা প্ৰেগনেন্সি প্ৰফাইল সচৰাচৰ প্ৰেগনেন্সি তো ধনী দুখীয়া বুলি কথা নাই প্ৰত্যেকৰে এটো আমাৰ এটা ন্যাচাৰাল প্ৰক্ৰিয়া এটা হৈ থাকে গতিকে ম্যাক্সিমাম ক্ষেত্ৰত দেখা যায় যিখিনি মানুহ অলপ আৰ্থিকভাৱে সচ্ছল তেওঁলোকৰ যেটো স্বাস্থ্যজনিত ক্ষেত্ৰত তেওঁলোকে যেটো দিহা পৰামৰ্শ ৰেপিডেটলি ডক্টৰৰ ওচৰত গৈ লৈ থাকে পৰীক্ষা নিৰীক্ষাসমূহ সময়মতে কৰি লয় কিন্তু আমাৰ বহুত মিডল ক্লাস ফ্যামিলি বা দুখীয়া ফ্যামিলিৰ মানুহবিলাকে তেওঁলোকৰ সেই ৰুটিন চেকআপ খিনি বেসিক নেসেসারি সেই টেষ্ট খিনি তেওঁলোকে পইচাৰ অভাৱত কৰিব নোৱাৰে গতিকে সেই সকল মানুহৰ কাৰণে আমি সেই প্ৰেগনেন্সি প্ৰফাইল টেষ্ট সিবিসি আৰ ইউৰিন ব্লাড গ্ৰুপিং আৰবিএস টিএসএইচ এইচবিএসজি এইচআইভি ভিডিআৰএল ইউএসজি অফ প্ৰেগনেন্সি এই গোটেই বেসিক টেষ্ট খিনিৰ সঠিক মূল্য প্ৰায় 3760 টকা যেটো আমি 1600 মাত্ৰ 1692 টকাত এই সেৱা উপলব্ধ থাকিব এনেকুৱাকে আপোনালোকে সিবিসি আরএফটি এলএফটি যেটোৰ সঠিক মূল্য 2570 টকা এটো আপোনালোকে 1156 টকাত কৰিব পাৰিব ডায়াবেটিসৰ কাৰণে এভৰি 3 মান্থছত যেটো ৰুটিন চেকআপ একদম বেসিক টেষ্ট থাকে এফবিএস পিপিবিএস আৰু এইচবিএ1সি যেটোৰ মূল্য প্ৰায় 850 টকা এটো আমি এটা পেকেজত 382 টকাত কৰি দি আছো আৰু এটা বস্তু আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ সবতকে আমি এটা কথা সদায় কৈ থাকো যে মানুহৰ দেহাই বেহাক দেহাটোই মানে মেন যে যেহেতু হেলথ ইজ আওয়ার মেইন প্রায়োরিটি ফার্স্ট প্রায়োরিটি গতিকে সেই ক্ষেত্ৰত আমি এটা হেলথি হেলথটো আমি কেনেকৈ ৰক্ষণাবেক্ষণ এটা সুস্থ স্বাস্থ্য আমি কেনেকৈ ধৰি ৰাখিব পাৰো তাৰ কাৰণে আমি যেটা ইয়াৰলি এটা চেকআপ কৰো সেই চেকআপৰ আমাৰ আমি এটা পেকেজত দি আছো সিবিসি আরবিএস আরএফটি এলএফটি টিএসএইচ টি3 টি4 ইউএসজি অফ হোল অ্যাবডোমেন ইসিজি চেস্ট এক্সরে লিপিড প্রোফাইল ইউরিক অ্যাসিড ব্লাড ইউরিয়া ইলেক্ট্রোলাইট প্রোফাইল এই বডির পুরো ফুল চেকআপটো আমি এটা পেকেজত অনলি 3672 টকাত 3672 টকাত কৰি দি আছো সানৰাইজ ডায়াগনস্টিক সেন্টাৰত অহা 26 মে তাৰিখে যি আমাৰ এক মেগা অফাৰ চলি আছে সেই মেগা অফাৰৰ কাৰণে যি আপোনালোকে ওপিডি কনসালটেশন ফ্ৰী দিছো আমি বিভিন্ন টেষ্টসমূহ আমি ফ্ৰী বা আধা পইচাত কৰাই দি আছো গতিকে হেইটোৰ বুকিং আগতীয়াকৈ চলি আছে গতিকে আপোনালোকে যিসকলে ফ্ৰী কনসালটেশন ডিপাৰ্টমেন্ট ওয়াইজ ডক্টৰৰ ফ্ৰী কনসালটেশন আৰু টেষ্টসমূহ পৰীক্ষা কৰিব বিচাৰি আছে গতিকে আমাৰ যেটো হেল্পলাইন নাম্বাৰ 6003609296 এই নাম্বাৰৰ লগত যোগাযোগ কৰি আপোনালোকে আগতীয়াকৈ নাম ভৰ্তি কৰিব মোৰ নাম হাসান আলী বৰ্তমান মই সানৰাইজ ডায়াগনস্টিক সেন্টাৰৰ এজন সঞ্চালক প্ৰধান কলকাতাৰ পৰা মহিবুল ইছলামৰ ৰিপোৰ্ট এনি লাইভ